গতিকে মই বিজেপিক ভাল পাওঁ, আই লাভ বিজেপি। মই বিজেপিক ভাল পাওঁ, কিন্তু আই লাভ বিজেপি। মই অন্তৰৰ পৰা মই বিজেপি যিটো ভাল পাওঁ সেইটো সঁচা কথা কৈছো। গৌৰৱ গগৈতো শুই আছে ঘৰত, সিটো আৰু কেতিয়াও নোলায়। এখন এই কংগ্ৰেছৰ ইতিহাস যদি আমি জানি ক'ব খুজিলৈ যাওঁ তেতিয়া আমাৰ চকু পানী এনে পৰি যায়। এইখিনি আইন আনিছে, এইটো আমাৰ ইছলামিক হিচাপে কলা আইন আনিছে। এতিয়া এইটো নিন্দা আৰু ধিক্কাৰজনক কথা। কাৰণ আজি আমি যিটো আৰ্টিকেলৰ কথা যদি ক'বলৈ যাওঁ, পিপুল ল আইন সকলোৰে কাৰণে সমান, আৰু আমাৰ এইটো 14 নম্বৰত আছে, আৰু 15 আৰ্টিকেলত কোৱা হৈছে আমি ধৰ্ম কোনো ধৰ্ম মানুহ ইয়াত থাকিব, তাত কোনো ধৰ্মৰ বিৰুদ্ধে ক'ব নোৱাৰে। সেইটো 15 আৰ্টিকেলত কোৱা হৈছে। আৰু 19 আৰ্টিকেলত কোৱা হৈছে যে সকলোকে বাক স্বাধীনতা আছে। তাত অপশ্যন 6টা আছে, যেনেকুৱা বাক স্বাধীনতা কোৱা হৈছে, বা ৰাজ্যত বা বস্তিত যিকোনো মানুহে বসবাস কৰা সেই মানুহৰ সুৰক্ষাৰ কথাটো উল্লেখ আছে। তাৰপিছত আমাৰ যিটো আমাৰ 29 আৰ্টিকেলত কোৱা হৈছে শিক্ষা, যিটো আমাৰ ইছলামিক শিক্ষা, সেইটো কোনেও মানে বিৰোধী কৰিব নোৱাৰে। শিক্ষা আমি ধৰ্মীয় শিক্ষা পাতিব পাৰে, শিক্ষা অনুষ্ঠান কৰিব পাৰে, সেইটো 29 আৰ্টিকেলত কোৱা হৈছে। আৰু 30 আৰ্টিকেলত কোৱা হৈছে যে আপুনি ইছলামৰ যিখিনি অধিকাৰ আছে ইয়াৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰে। ইছলামত যিটো সম্পদ সেইটো 30 আৰ্টিকেলত আছে, ইছলামৰ সম্পদ বেলেগে ল'ব নোৱাৰে বুলি 30 আৰ্টিকেলত এইটো স্পষ্টভাৱে লিখা আছে। এইটো কেনেকুৱা উল্লেখ কৰা আছে? 15তো আমি পোৱা নাই, 19তো পোৱা নাই যে ইছলামৰ যিটো সম্পদ সেইটো বেলেগে ল'ব নোৱাৰে। এইটো 30তে পোৱা হৈছে। 29ত শিক্ষাৰ কথাও কোৱা হৈছে, 15তো ধৰ্মৰ কথা কোৱা হৈছে, ধৰ্ম প্ৰচাৰ কৰিব পাৰে, ধৰ্মৰ বিষয়ে চলাব পাৰে। আজি আমি ধৰ্ম প্ৰচাৰ কৰিবলৈ গ'লেও আমাকে বিপদ। মামাৰ আৰ্টিকেলবিলাক কৰিব লাগে। আমি এইটো সংবিধান কৈছোঁ যে আমাৰ সংবিধান, ভাৰতৰ সংবিধানত 448টা আমাৰ আৰ্টিকেল আছে, আৰু আমাৰ ছেকশ্যন যদি ক'বলৈ যাওঁ তেতিয়া আমাৰ 395 ছেকশ্যন আছে। গতিকে আমি গোটেইখিনি আমি চাইছোঁ, কোনো এটাই কোৱা নাই। কিন্তু 15তো আমি ধৰ্ম প্ৰচাৰৰ কথা কৈছে, শিক্ষাৰ কথা কোৱা হৈছে 29 আৰ্টিকেলত, 30ত কোৱা হৈছে আমাৰ সম্পত্তি কোনেও ল'ব নোৱাৰে ইছলামত। বিজেপিত আছিলোঁ, যেতিয়া আছিলোঁ তেতিয়া চেয়াৰমেন আছিলোঁ। এতিয়া আমাক চেয়াৰমেন ছিঙাৰ পিছত মই এতিয়া নাই, কিন্তু মোক মাতিছিলে মই যাওঁ। গতিকে মই বিজেপিক ভাল পাওঁ, আই লাভ বিজেপি। মই বিজেপিক ভাল পাওঁ, কিন্তু মই বিজেপিত নাই এতিয়া। মোক মাতিছিলে মই কৰিছিলোঁ, কিন্তু বিজেপি চৰকাৰে মোক চাব লাগিছিল যে চুকলি নিজে এটা থকা ঘৰ খণ্ডক নাই, সেইজন মানুহক কেনেকৈ দুৰ্নীতিযুক্ত বোলে। তো গোটেইখিনি তদন্ত কৰিব লাগিছে, চুকলি আজি ক'ত থাকে ক'ত নাখায়। আজি মামাৰ কাৰণে এইটো কিছু নহয়, এটা সাধাৰণ যে চুকলি অকণমান যদি হয় বুলি আমাক যদি এটা থকা ঘৰ ব্যৱস্থা কৰি দিব পাৰিলেহেঁতেন, খুব এটা মই ভাল পালোহেঁতেন, কিন্তু আজিলৈকে মোক দিয়া নাই। আই লাভ বিজেপি। মই অন্তৰৰ পৰা মই বিজেপি যিটো ভাল পাওঁ সেইটো সঁচা কথা কৈছোঁ। সেইটো এতিয়া কৰে চৰকাৰৰ কথা, যি আইন কৰে বা যি কৰি থাকক, তথাপি আমি বিজেপিক ভাল পাই যাওঁ, কাৰণ কংগ্ৰেছৰ কথা আমাৰ মনত আছে। এই কংগ্ৰেছৰ ইতিহাস যদি আমি জানি ক'ব খুজিলৈ যাওঁ তেতিয়া আমাৰ চকু পানী এনে পৰি যায়। আজি আমাৰ নোটছা, আমাৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেওঁলোকে ছোৱালী লৈ হেতালি খেলিছিল। আজি তেওঁলোকে আমাক যি সমস্যা, মাটিৰ পাত্ৰাই হওক যিকোনো সমস্যা, আজিলৈকে আমাক সমাধান নকৰাকৈ তেওঁলোকে ছোৱালী লৈ হেতালি খেলিছিলে। এই কাৰণে তেওঁলোকে আমি ভাল নোপোৱাকৈ আমি বিজেপিক কওঁ, কাৰণ বিজেপিত সেইখিনি নাই। আজি আমাৰ বহুত সৈক্যতা আছোঁ, আমি শান্তিৰ মাজত আছোঁ, সেইটো কাৰণে আমি ভাল পাওঁ। কিন্তু আমি অন্তৰৰ পৰা সেইটো কাৰণে কৈছোঁ আমি আই লাভ বিজেপি। আমি সেইটো কাৰণে অন্তৰৰ পৰা মই ভাল পাওঁ যে বিজেপি চৰকাৰে এনে যি আইনে আনক আমি শান্তিত আছোঁ, আমাৰ আগৰ পৰিৱেশটো নাই। এতিয়া মামাক কি ক'ম, কাৰণ এইটো হৈছে ৰাজ্য চৰকাৰে নহয়, এইটো হৈছে কেন্দ্ৰীয় চৰকাৰে। কাৰণ 11জন সাংগঠন বিজেপি, মাত্ৰ 3খন। গৌৰৱ গগৈতো মণিপুৰলৈ ব্যস্ত, গৌৰৱ গগৈতো শুই আছে ঘৰত, সিটো আৰু কেতিয়াও নোলায়। আপোনালোকে নিউজ কোনোবা মিটিঙত পায়, যেতিয়া ইলেকশ্যন আহিব তেতিয়া ওলাব, তাৰ বাহিৰত কোনো পাব নেকি? সেইটো হৈছে কি পৰিৱেশ, তাত আৰু কি ক'ম। গতিকে এইটো আমাৰ কলা আইন, এইটো আমি কৈ দিছোঁ।